Hello everyone, welcome to my mini vlog. আজি শাওন মাহৰ প্ৰথমটো সোমবাৰ বুলি এয়া ৰাতিপুৱাই গা পা ধুই মন্দিৰলৈ বুলি ওলাইছো আৰু দেখিছেনে একদম ৰাতিপুৱাৰ পৰাই পুৰা বৰষুণ আসলতে ৰাতিপুৱা নহয় একদম ৰাতিৰ পৰাই বৰষুণ দি আছে মই ৰাতিপুৱা খোৱা পা উঠিহে দেখিছো পুৰা বৰষুণ দি আছে বুলি তাৰ পিছতে আহি পেলাই আমি মন্দিৰ পালোহি ঘৰৰ ওচৰতে এটা শিৱ মন্দিৰ আছে তালৈ আহিলো দিছপুৰত তাৰ পিছত আহি পাই এয়া চাকি বন্তি জ্বলাই ধুনিয়াকৈ পূজা চূজা কৰি ঘৰলৈ আহিলো যেহেতু আজি মই দিনটো ব্ৰত ৰাখিম হেতু কাৰণে খালি লাল চাহ একাপহে খাইছো একেবাৰে সন্ধিয়া খাম আৰু ভাত তাৰ পাছত এয়া অলপ দুপৰীয়া হোৱাৰ পিছতে মই ফলমূল কাটি ললো খাবৰ বাবে মই ফলমূল খাই ইমানো বেছি ভাল নাপাওঁ আম ভাল লাগে কিন্তু আম খেদিনা নাছিল বাবে কল আৰু আপেলেই খালো আপেলটো একদমে বেয়া পাওঁ খাব নোৱাৰো কিন্তু উপায় নাই যেহেতু ভোক লাগিছে খাবই লাগিব কিবা এটা তাৰ পাছত সন্ধিয়া এয়া গা পা ধুই ধুনিয়াকৈ ঘৰৰ মন্দিৰতে চাকি দিলো ধূপ দিলো পূজা ভাগ কৰি এতিয়া মোৰ খোৱাৰ যোগাৰ কৰিমগৈ আৰু এই শাওন মাহৰ যেটো ব্ৰত মই ৰাখো এটো একদম মই ছোৱালী অৱস্থাৰ পৰা ৰাখিছো মানে ক্লাস 8 মানৰ পৰাই মই ৰাখো খুব ভাল লাগে মনটো একদম পবিত্ৰ হৈ থাকে এই শাওন মাহৰ দিন কেইটা তো মই মানে এতিয়া বিয়া হোৱাৰ পিছতো এটো কন্টিনিউ কৰি আছো মাজতে এবছৰ কৰিব পৰা নাছিলো মোৰ অলপমান গা বেয়া হৈছিল বাবে কিন্তু এবাৰ আকৌ কৰিছো এটো কৰিলে মনটো খুব ভাল লাগি থাকে তাৰ পাছতে এয়া পূজা পাতি কৰি কিচেনলৈ আহি মোৰ খোৱা বস্তু বনালো যেহেতু তেল নাখাও এটো কাৰণে সব বইলে বনাইছো